নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, ৰাতিপুৱা মই গা ধুই আহি পিনি মূৰ ফনিয়াই পিনি এয়া বিচনা ঠিক কৰি লৈছোঁ। এয়া দেখিছেনে, বিচনা ঠিক কৰিলোঁ। তাৰপৰা এয়া বিচনা ঠিক কৰি মেলি আৰু দেখিছেনে বাৰু, এয়া বিচনাখন ধুনীয়াকৈ চিজিল নকৰিলে ভাল নালাগে মনটো। তাৰপৰা ৰুমটো ঠিক কৰি পিনি আকৌ বাহিৰৰ ৰুমটো ঠিক কৰিবলৈ লৈছোঁ, ড্ৰয়িং ৰুমটো। তাৰপিছত এয়া দেখিছেনে, আলহী আহিলে শুৰে মানে এখনত বিচনাত। তাৰপিছতে এয়া দেখিছেনে, চোফাৰ টোফাৰবোৰ খেলি মেলি থাকে, চকী টকীবোৰ কিবা চিজিল নাথাকিলে ভাল নালাগে। ইয়াত দেউতা বহি চাহ খাই আছিলে ৰাতিপুৱা। তাৰপৰা দেখিছেনে, এইবোৰ চিজিল কৰি লৈ অলপ বা চোফাৰ টোফাৰবোৰ যদি বেকা চেকা হৈ থাকে মনটো ভাল নালাগে। বেটিয়ে আকৌ খুব খচি থাকে নহয় স্কুললৈ যোৱাৰ পাছত, আৰু এইবোৰ এনেকৈ চিজিল কৰি আহি পিনি বা দেখিছেনে, পাকঘৰলৈ বুলি গৈছোঁ। এয়া পাকঘৰত আকৌ মাছ কেইটামান ফ্ৰাই কৰি থোৱা আছিলে, আৰু এয়া চব্জি বনাই আছিলে মায়ে লাই শাকৰ। দেখিছেনে, এয়া আকৌ পানী গৰম কৰি থৈছিলোঁ মই শাকত দিবলৈ বুলি। দেখিছেনে, উতলি আছে। এয়া আকৌ মায়ে ভাতটো মই বনালোঁ, তাৰপিছতে এয়া মায়ে আকৌ চব্জি বনাই আছে। দেখিছেনে, মাছ ফ্ৰাই কৰি মানে লাই শাক আৰু মানে মাছৰ জোল। কালি আনিছিলে বাহু মাছৰ জোল বনাব লাই শাকৰ লগত। দেখিছেনে, আমাৰ আকৌ দেখিছেনে, এইফালে চাব দেই, এই চাউলৰ বাকেটটোৰ ওপৰত এইটো ষ্টভ এটা থৈ দিছে। মানে বান্দৰে কেতিয়াবা পাকঘৰলৈ সোমালে মানে গোটেই চাউল তাউল পেলাই দিয়ে। দেখিছেনে, এইবোৰ বান্দৰ সোমাবলৈ বাট মানে বেলেগকৈ নাই। মই কোনফালে সোমাই বান্দৰ দেখাম দেই আপোনালোকক, চাব দেই, চাই থাকক। এনেকৈ আৰু কি, এইটো মানে পাকঘৰটো নতুনকৈ বনোৱা হৈছিলে, চাব দেই। সেইটো চাইডে বান্দৰ সোমাব নোৱাৰে, দেখিছেনে। তাৰপিছতে এইপিনে চাব দেই, এইটো ডাইনিং ৰুমটো সেইফালে যে আছে কিনাৰলৈ দৰ্জাখনৰ ওপৰৰ ফালে এইটো যে বাটটো, সেইটো ফালে গেৰেজটো আছে। মানে গেৰেজত উঠি পিনি বান্দৰ সেইটো চাইডে সোমায়, অকল বাট সেইটোৱে। মানে এই খিৰিকীখনটো সদায় বন্ধই থাকে, দেখিছেনে বাৰু। বান্দৰৰ উৎপাতত মানে খিৰিকী খুলিব নোৱাৰি। পাছত আকৌ এইফালে মই কুকুৰাবোৰক মানে পাছফালে আহিবই নোৱাৰি, আহিলেই কুকুৰাবোৰ আহেই নহয় দৌৰ মাৰি খাবলৈ, কিবা দিছে বুলি চৰিবলৈ নাযায় মানে। দেখিছেনে, এইবোৰ দেখিছেনে, একদম কুকুৰাবোৰ মানে শান্তি নাই আৰু কুকুৰাবোৰৰ পৰা দেই। দেখিছেনে, এইটো হৈছে হাঁহৰ গঁৰাল, এইটো হৈছে কুকুৰাৰ গঁৰাল হয়। তাৰপৰা এইপিনে দেখিছেনে, এইফালে হৈছে এইটো ছাগলী গঁৰাল। আৰু মোৰ বাৰীখন দেখিছেনে, সাৰি চাফা কৰি থ'লেহে মনটো ভাল লাগে। খৰালি মাহত এনেই বাৰীবোৰ মানে চাফা কৰি থাকিলে মনটো ভাল লাগে। মই মানে সদায় সাৰোঁ, সাৰি পিনি এনেকৈ চাফা কৰি থাকিলে মনটো ভাল লাগে। পাছফালকৈ এইটো ভঁৰালটো আমাৰ, এইটো আকৌ আগতে আমাৰ পুৰণা কুঁৱা এটা আছিলে, এতিয়া চব জাবৰ চাবৰ চব এই কুঁৱাটোতে পেলাওঁ। দেখিছেনে বাৰু, এইখন পাছফালখন আমাৰ, এইখন দেখিছেনে, এইখন পাছফালখন। মাজে মাজে সাঁচি আছে বাৰু এজোপা দুজোপা। এইটো আকৌ আমাৰ আগৰ গাহৰি গঁৰাল আছিলে, দেখিছেনে। এইটো এতিয়া বাৰু গাহৰি পোহা নাই, কিন্তু এইটো ছাগলী মানে গঁৰাল বনাম বুলি ভাবিছোঁ। এইটো আগতে গাহৰি গঁৰালে আছিলে, কিন্তু এইটো এতিয়া ছাগলী মানে গঁৰাল বনাই লোৱা হ'ল। দেখিছেনে, এইটো চাব দেই, এইটো দেখিছেনে বাৰু। এতিয়া মই ছাগলীখিনি মেলিবলৈ বুলি আহিছোঁ। দেখিছেনে, এয়া ছাগলী আগতে মানে ঢেৰ আছিলে, 15টামান আছিলে, এতিয়া কিন্তু 9টাহে আছেগৈ। দেখিছেনে, এইজনী এনেকুৱা সেইদিনাখন ইমান ডাঙৰ ছাগলী এজনীয়ে মানে বাঘে খাই পেলালে। আৰু এটা পাঠা এটা আছিলে, বিকিলোঁ বাৰু সেইটো। তাৰপৰা ছাগলীখিনি মেলিয়ে মই মেচিনত কাপোৰ দি থৈছিলোঁ, কাপোৰখিনি উলিয়াই মেলিবলৈ বুলি গ'লোগৈ। তাৰপৰা আকৌ বা ছোৱালীজনী ভাগিনজনী ৰিলচ বনাই আছিলে, মামী বোলে তুমিও এটা বনোৱা। সেইকাৰণে তাই এনেকৈ দেখুৱাই দিলে, মই এটা ৰিলচ এটা বনাই দিলোঁ আৰু। দেখিছেনে, এইটো বাৰু প্ৰথম বনাইছোঁ দেই ৰিলচ, দেখিছেনে। তাৰপাছতে আকৌ মাছ ধৰা চাবলৈ গ'লোঁ। ওচৰৰে আমাৰ ভিনদেউহঁতৰ পুখুৰী এটা সিঁচিছিলে, ঘৰৰ ওচৰতে বাৰু। তাৰপৰা দেখিছেনে, চাবলৈ গ'লোঁ মাছ। সেইফালে আকৌ বৰ ডাঙৰ ধোঁৱা সাপ এটা মাৰিলে, সেয়া মামায়ে ধোঁৱা সাপটো পেলাবলৈ নিছে। সেয়া ভিনদেউ বহি আছে, সেয়া আমাৰ বেটি, সেয়া ওচৰৰ দাদা এজন, এয়া হৈছে সেইজন দলদানি জনকাজন ভিনদেউ। ইমান দল নহয় মানে একদম। এয়া হৈছে মা, সেয়া হৈছে আমাৰ বা ল'ৰা, ভাই, সেয়া হৈছে আমাৰ বা, সেইজন মানুহজন। সেয়া আমাৰ ভিনদেউ, দীপক ভিনদেউ, সেয়া আমাৰ মামা ল'ৰা। দেখিছেনে বাৰু। আজিলৈ নমস্কাৰ।